So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ আমি coordination chemistry আমাৰ প্ৰথম লেকচাৰ ঠিক আছে। So প্ৰথম লেকচাৰটো আমি ষ্টাৰ্ট কৰিব ওলাইছো। তোমালোকৰ চোৱা আমি যদি ডিসকাস কৰো ফাৰ্স্ট অফ অল coordination chemistry ক'ৰ পৰা আহে আমি সকলোৱে জানো যে coordination chemistry আমি ফাৰ্স্ট অফ অল আমাৰ এটা বস্তু থাকে that is your what was it that is your transition element থাকে আৰু লগতে আৰু এটা বস্তু থাকে that is your ligand ঠিক আছে ট্ৰানজিশন এলিমেন্ট আৰু লিগেন্ড সো এটা ট্ৰানজিশন লিগেন্ড বুলি ক'লে তোমালোকৰ কি হয় ইলেক্ট্ৰন ৰিচ মলিকুল ligand means what do you mean by ligand electron rich molecule okay so example আমি যদি চাও ধৰা এটা ট্ৰানজিশন এলিমেন্ট আছে Mn পজিটিভ ট্ৰানজিশন মেটেল তাক কি কৰিব ইলেক্ট্ৰন কোনে দিব পাৰে লিগেন্ডে দিব পাৰে তাক কোনে ইলেক্ট্ৰন দিব পাৰে লিগেন্ডে ইলেক্ট্ৰন দিছে সো তোমালোকে ফেভাৰিট এক্সাম্পল যদি আমি চাও কপাৰ NH3 4 আমি পিছলৈকে বাই সিরিয়ালি আমি বহুতখিনি বস্তু শিকিব পাৰিম Cu NH3 4 Cl2 অথবা আমাৰ কাৰণে আহিব Cu NH3 Cl3 ঠিক আছে সো ইয়াতে তোমাৰ আমি যদি ডিসকাস কৰিব যাও ইয়াতে এই কপাৰটো হল তোমালোকৰ কাৰণে ট্ৰানজিশন মেটেল এমোনিয়া হোক বা ক্লোৰিন হোক এই গুটেবিলাক কি হয় তোমালোকৰ কাৰণে that is your ligand এমোনিয়া হোক বা ক্লোৰিনে হোক এইবিলাক তোমালোকৰ কাৰণে কি হয় ligand হয় ঠিক আছে ওকে ক্লিয়াৰ হৈছে এতিয়া চোৱা এই যেটো ট্ৰানজিশন কম্পাউন্ড আছে এই ট্ৰানজিশন কম্পাউন্ড বা ট্ৰানজিশন যেটো মলিকুল আছে কোঅৰ্ডিনেশন কম্পাউন্ড এই কোঅৰ্ডিনেশন কেমিস্ট্রি ট্ৰানজিশন এলিমেন্ট বিলাকে যেটো কোঅৰ্ডিনেশন কম্পাউন্ড এটা বনাইছে এই কম্পাউন্ডে নিজৰ আইডেন্টিটি কিটাও কি নকৰে লস নকৰে মানে এতিয়া মই যদি ডিসকাস কৰো যে aqueous solution of CO NH36 Cl3 aqueous solution of CO NH36 Cl3 এটো যদি চাও সো ইয়াতে তোমাৰ aqueous solution মানে আমি পানী দিম সো কি লিখিবা coordination compound does not lose its identity coordination compound does not lose its identity in aqueous solution যে aqueous solution তাৰ আইডেন্টিটি কি হয় লস নহয় সো এই যেটো আমি মলিকুল লৈছো CO NH36 Cl3 এটো যেতিয়া তুমি পানীত দিবা aqueous water পানীত যদি তুমি দিয়া aqueous solution তেতিয়া কি পাবা তুমি CO NH36 plus 3 আৰু কাউন্টাৰ আয়ন কি আছে তিনিটা ক্লোৰিন আছে সো কি হ'ব 3Cl- ঠিক আছে সো এটো বস্তু বুজিব পাৰিছা এই গুটেই এই যিখিনি মলিকুল আছে এই যিখিনি এটো যেটো কমপ্লেক্স আছে এই কমপ্লেক্সটো নিজৰ আইডেন্টিটি কি নহকৰে কিতিয়াও নিজৰ আইডেন্টিটি কি নকৰে দে does not lose their identity ঠিক আছে সো এটা কমপ্লেক্স কিমানটা ধৰণৰ থাকিব পাৰে সো আমি যদি ডিসকাস কৰো যে কমপ্লেক্স how many complex it can have so complex তোমালোকৰ coordination complex তোমালোকৰ থাকিব পাৰে neutral অথবা তোমালোকৰ থাকিব পাৰে anionic অথবা তোমালোকৰ থাকিব পাৰে cationic neutral anionic আৰু cationic এটা neutral বুলি ক'লে আমাৰ কি আহে CO NH36 sorry CO NH3 মই এটো লৈছো CO NH33 Cl3 এটো সা এইটো মলিকুলটো টোটালি কি হয় নিউট্রাল হয় কমপ্লেক্সটো ইয়াতে কোনো ধৰণৰ কাউন্টাৰ আয়ন পজিটিভ নেগেটিভ একো নাই দেন এটো যদি চাও Na2COCl4 সো ইয়াতে তুমি যদি মনোযোগ দি চোৱা Na2COCl4 যদি চোৱা ইয়াতে কি হৈছে এইখিনি হল এই সোডিয়ামটো তোমালোকৰ কাৰণে কি কেটায়ন আৰু এই যেটো কমপ্লেক্স থাকিব এই কমপ্লেক্সটো তোমালোকৰ কাৰণে কি হ'ব এনায়ন হ'ব ঠিক তেনেকে কেটায়নিক কমপ্লেক্সত আমি কি চাব পাৰো CO NH36
Cl3 এটা চোৱা এই কমপ্লেক্সটোৰ ওপৰত এনায়নিকত চোৱা এইটো যদি সোডিয়ামটো যদি কেটায়ন হয় এই পাৰ্টটো এনায়ন হ'ব ঠিক তেনেকৈ এইবাৰ চোৱা সন্মুখত কি আছে এইটো তোমালোকৰ কি হ'ব এইবাৰ হ'ব কেটায়ন আৰু এইটো তোমালোকৰ কি হ'ব এইবাৰ এনায়ন হ'ব কেটায়ন আৰু এনায়ন ঠিক আছে সো এইটো হ'ল আমাৰ কেটায়ন আৰু এনায়নৰ কাহিনী আমি ডিসকাস কৰিম লাহে লাহে সব বস্তু আহি আছো নেক্সট আহিছো মই কিহত আহিছো কোঅৰ্ডিনেশন নাম্বাৰ নেক্সট মই ডিসকাস কৰিম কোঅৰ্ডিনেশন নাম্বাৰৰ কথা সো কোঅৰ্ডিনেশন নাম্বাৰ বুলি ক'লে কি হয় নাম্বাৰ অফ donor atom number of donor atom of ligand attached to metal number of donor atom of ligand attached to metal so ইয়াৰ ভিতৰত চোৱা NH3 2 বাৰে বাৰে লিগেণ্ডৰ কথা লিখিলে এনেকৈ আহে NH3 2 CeNO3 6 এটা চোৱা ডনৰ এটম তুমি যদি ভাবা যে এইটো মলিকুলত কি আছে এইটো ডিসকাস কৰাৰ আগতে মই বেলেগ এটা ডিসকাস কৰো এইটো ইমান প্ৰথম টান নিদু CONH36 Cl3 এইটো চোৱা কোঅৰ্ডিনেশন নাম্বাৰ কেইটা আছে তোমাৰ ইয়াতে ডনেট কোনে কৰি আছে এই নাইট্ৰজেনটো ডনেট কৰি আছে সো নাইট্ৰজেন ইজ এ লিগ্যান্ড সো ইয়াৰ কাৰণে কোঅৰ্ডিনেশন নাম্বাৰ কিমান এটো কেইটা আছে নাম্বাৰ অফ 6 নাম্বাৰ আছে সো কোঅৰ্ডিনেশন নাম্বাৰ কি হ'ব 6 হ'ব কোঅৰ্ডিনেশন নাম্বাৰ কি আহিব 6 ওকে নেক্সট আহিলো মই এটো বস্তু ডিসকাস কৰো CONH3 6 Cl3 এটো বুজিবা ভালকৈ এই তোমাৰ এই গুটেটো এই যিখিনি গুটেটো আছে এটো হল কমপ্লেক্স ঠিক আছে এটো হল কমপ্লেক্স এতিয়া এটো হল তোমালোকৰ কাৰণে কি মেটেল কমপ্লেক্স আয়ন এটো হল তোমালোকৰ কাৰণে কি মেটেল কমপ্লেক্স আয়ন এটো হল তোমালোকৰ কাৰণে কি বাবা এটো হল লিগ্যান্ড আৰু এই গুটেটো এটো হল তোমালোকৰ কি বুলি কও কাউন্টাৰ আয়ন এটো আমি কি বুলি কও কাউন্টাৰ আয়ন বুলি কও ঠিক আছে এটো হল কাউন্টাৰ আয়ন আৰু এই গুটেখিনিক আমি কমপ্লেক্স বুলি ক'ব পাৰো অথবা ইয়াৰ এটো মই লিখি দিছো নাম এটো কি বুলি কৈছো এই ব্ৰেকেটৰ হতে গুটেখিনিক কি বুলি কও মই কোঅৰ্ডিনেশন স্পেয়াৰ ব্ৰেকেটৰ হতে গুটেখিনিক মই কি বুলি কৈছো কোঅৰ্ডিনেশন স্পেয়াৰ এটো হল মেটেল কমপ্লেক্স আয়ন ঠিক আছে এইখিনি হৈ গল ঠিক আছে কাউন্টাৰ আয়ন এতিয়া মই যে কৈ আছো বাৰে বাৰে লিগ্যান্ড এটা লিগ্যান্ড মই কলো যে লিগ্যান্ড হল যাৰ ওচৰত ইলেক্ট্ৰন থাকে যে ইলেক্ট্ৰন কি কৰিব পাৰে ডনেট কৰিব পাৰে ঠিক আছে সো লিগ্যান্ড হাউ মেনি টাইপস অফ লিগ্যান্ড সো প্ৰথম মই ডিসকাস কৰিম মনোডেন্টেড প্ৰথম I will discuss monodentate ligand so monodentate ligand হল কি হৈছে the ligand that give the metal with one lone pair the ligand that give the metal with one lone pair আমি বিশেষকৈ মনোডেন্টেল লিগ্যান্ড মানে যে তোমালোকৰ কেইটা ইলেক্ট্ৰন দিব পাৰে অকল এজুৰ ইলেক্ট্ৰন যদি দিব পাৰে যে one ইলেক্ট্ৰন যদি শেয়াৰ কৰে that will call monodentate one electron pair যদি শেয়াৰ কৰে that is called monodentate ligand so এক্সাম্পলৰ ভিতৰত আমি চাও লিগ্যান্ড বহুত কেইটা ধৰণৰ থাকিব পাৰে মই আকৌ কলো লিগ্যান্ডটো তোমালোকৰ কি থাকিব পাৰে নিউট্ৰেল থাকিব পাৰে এনায়নিক থাকিব পাৰে কেটায়নিক থাকিব পাৰে so লিগ্যান্ডৰ ভিতৰত মই প্ৰথম এক্সাম্পল লৈছো এমোনিয়া লৈছো ওয়াটাৰ লৈছো they are একেটা কি হ'ব তোমালোকৰ কাৰণে they are neutral এনায়নিক ললে Cl- Br- OH- so এটো কি হ'ব তোমালোকৰ কাৰণে এনায়নিক ইহতে কি কৰে সদায় one pair of electron ডনেট কৰে ঠিক তেনেকৈ আৰু এটা দিছো মই NO positive they are cationic NO positive they are
কেটায়নিক ঠিক আছে যে যিবিলাকে তোমালোকৰ ইলেক্ট্ৰন তোমাৰ কি কৰে ওয়ান লোন পেয়াৰ ইলেক্ট্ৰন ঠিক আছে ওকে নেক্সট আহিলে এতিয়া মই যদি চাও যে মেটেলে তোমাৰ NO বুলি কৈছো ই এজোৰ লোন পেয়াৰ ইলেক্ট্ৰন ডোনেট কৰিছে অথবা এই Mn পজিটিভকে মই এজোৰ লোন পেয়াৰ ইলেক্ট্ৰন ডোনেট কৰাইছো বা M তোমাৰ N-1 পজিটিভকো মই এজোৰ ইলেক্ট্ৰনে ডোনেট কৰাইছো ঠিক আছে তো এতিয়া চোৱা তুমি যদি মনত কৰা বস্তু বুজিবা দেই তিনিটা টাইপৰ বস্তু থাকিব পাৰে যে আমাৰ কেনেকুৱা কাহিনী হ'ব পাৰে এই যিটো NO লিগেণ্ড আছে NO লিগেণ্ড কেন বি তোমাৰ কি হ'ব NO লিগেণ্ড হ'ল তোমাৰ দুটা টাইপৰ ৱেৰে সি কি কৰিব পাৰে ডোনেট কৰিব পাৰে দুটা ৱেৰে সি কি কৰিব পাৰে ডোনেট কৰিব পাৰে সো কি হ'ব দুটা টাইপৰ ডোনেট কৰিব পাৰে এটা হ'ল তোমালোকৰ দুটা ৱেট লিনিয়াৰ আৰু এটা হ'ল তোমালোকৰ বেণ্ড যদি লিনিয়াৰেৰে ডোনেট কৰে তেতিয়া কিমান ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰিব 3 ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰিব মানে তিনিটা পেয়াৰ নহয় লিনিয়াৰ বুলি ক'লে NO পজিটিভ হিচাপে ডোনেট কৰিব আৰু ই কিমানটা ইলেক্ট্ৰন ডোনেট কৰিব তেতিয়া তিনিটা ঠিক তেনে বেণ্ড হলে তোমাৰ এটা ইলেক্ট্ৰন ডোনেট কৰিব বেণ্ড হলে কেইটা ইলেক্ট্ৰন ডোনেট কৰিব এটা ইলেক্ট্ৰন ই কি কৰিব ওকে ডোনেট কৰিব ঠিক আছে ওকে নেক্সট হৈ গ'ল নেক্সট এতিয়া চোৱা তোমাৰ মনোযোগ যদি দিয়া যে আমি কি ক'ব পাৰো যে Nৰ পৰা তুমি এইটো বস্তু বুজিবা যে কি হ'ব ই দুটা টাইপৰ ইলেক্ট্ৰন ডোনেট কৰিব পাৰে এটা হ'ল লিনিয়াৰ দুটা ৱেট এটা হ'ল বেণ্ড লিনিয়াৰ ৱেট ই ডোনেট কৰিলে তাৰ তিনিটা ইলেক্ট্ৰন ডোনেট কৰিব আৰু বেণ্ড ৱেট ই ডোনেট কৰিলে তেতিয়া কেইটা ডোনেট কৰিব এটা ইলেক্ট্ৰন কি কৰিব ডোনেট কৰিব এইখিনি যাতে মনত কৰা ঠিক আছে সো লিনিয়াৰ হলে ইয়াৰ এটা বেলেগ শেপ আহিব আৰু বেণ্ড আহিলে ইয়াৰ এটা বেলেগ হেয়া হ'ব ঠিক আছে ওকে সো বেণ্ড বুলি ক'লে ই কি হিচাপে ডোনেট কৰিব তোমাৰ NO মাইনাস হিচাপে ডোনেট কৰিব ঠিক আছে সো আই হোপ এইখিনিলৈকে বুজিছা নেক্সট মই আহো তোমালোকৰ এইটো এক্সাম্পল Na2FeCN5 NO ওকে এইটো হ'ল মলিকুল এইটো এটা কমপ্লেক্স ঠিক আছে এইটো এটা কমপ্লেক্স দিয়া আছে সো এতিয়া তুমি যদি ভালকৈ চোৱা ইয়াৰ +2 আছে দ্যাট মিন্স এই গোটেই কমপ্লেক্সটোৰ ওপৰত চাৰ্জ কিমান থাকিব -2 থাকিব ওকে বুজি পাইছা এইখিনি সো FeCN5 NO কি আহিব NO এইটো আহিব 2- এই গোটেই কমপ্লেক্সটোৰ ওপৰত চাৰ্জ কিমান আহিলে NO 2- ওকে এখানে ক্লিয়াৰ হৈছে তোমাৰ নাও এটা চোৱা অক্সিডেশন নাম্বাৰ ওলাব দিব পাৰে এটা তুমি মনোযোগ দিবা অক্সিডেশন নাম্বাৰ ওলাব দিব পাৰে তোমাৰ আইৰণক মই কি বুলি ধৰিলো X বুলি ধৰিলো এতিয়া তুমি মনোযোগ দিয়া CNৰ ওচৰত চাৰ্জ কি থাকে -1 সো 5 * -1 ঠিক আছে এতিয়া NO2 এতিয়া তুমি এইটো বস্তু বুজা যে NO2 তোমাৰ +1 বুলি ধৰাচোন কি হয় চাও লেটস সি NO কেইটা ইলেক্ট্ৰন দিয়া বুলি ধৰিছো NO যদি তিনিটা ইলেক্ট্ৰন দিয়ে তেতিয়া হিয়াৰ হ'ব +1 ওকে তিনিটা ইলেক্ট্ৰন দিব মই বুজাইছো কিয় কাৰণে ধৰিছো টোটাল চাৰ্জ -2 সো X -5 +1 -2 সো X ৰ চাৰ্জ কিমান হ'ব +2 মানে ইয়াতে আইৰণটোৰ চাৰ্জ কিমান আছে +2 মনত থাকিব তোকে তোমালোকৰ ঠিক আছে সো তুমি এটা বস্তু বুজিব লাগিব এই গোটেই মলিকুলটোৰ এই যেটো কমপ্লেক্স আছে এই কমপ্লেক্সটো তাত 18টা ইলেক্ট্ৰন থাকিব লাগিব সো 18টা ইলেক্ট্ৰন থাকিবৰ কাৰণে তোমাৰ এটো আহিব ঠিক আছে ওকে নেক্সট মই যদি এটো চাও আৰু এটা দিছো মই তোমালোকক Fe আমি বিশেষকৈ কোৱেশ্চন কৰিম যেতিয়া তেতিয়া ডিসকাস কৰিম আৰু NO +2 এটো দিয়া আছে এটো কি হ'ব X ওয়াটাৰটো কোনো ধৰণৰ চাৰ্জ নাই 5 * 0 NO তুমি এগেইন +1 ধৰি টোটাল চাৰ্জ +2 সো X = কিমান আহিব +1 ধৰিব পাৰিছা সো এটো ঠিক আছে ওকে সো নেক্সট 2 নম্বৰ লিগেণ্ডটো আহিব তোমালোকৰ মনোডেন্টেড গ'ল এবাৰ আহিব তোমালোকৰ কি লিগেণ্ড
বাইডেন্টেড লিগেন্ডৰ কাহিনী যে হোৱাট ডু ইউ মিন বাই বাইডেন্টেড লিগেন্ড সো বাইডেন্টেড লিগেন্ড কেইটা ইলেক্ট্ৰন ডনেট কৰিব ইয়াতে টু লোন পেয়াৰ অফ ইলেক্ট্ৰন দুটা লোন পেয়াৰ অফ ইলেক্ট্ৰন ইহঁতে কি কৰে ডনেট কৰে সো ইয়াৰ ফেভাৰিট এক্সাম্পলটো হ'ল EN means ইথাইলিন ডাইএমাইড অথবা আৰু এটা আছে অক্সালেট COO মাইনাছ ঠিক আছে অক্সালেট OX ইয়াক তুমি এনেকৈ লিখিব পাৰা COX2 মাইনাছ তাৰ মানে তাৰ চাৰ্জ কিমান আছে -2 আছে ইথাইলিন ডাইএমাইডত কোনো ধৰণৰ চাৰ্জ নাই এইটো বস্তুটো এনেকুৱা CH2 NH2 NH2 এইটো হ'ল ইথাইলিন ডাইএমাইড ক্লিয়াৰ হৈছে বাবা ঠিক তেনেকৈ আৰু এটা দিছো মই ডাইমিথাইল গ্লাইকোজেন DMG যেটো কোৱা কেনেকুৱা আছিলে দুটা মিথাইল থাকিব CH3 ডাবল বন্ড NOH ডাবল বন্ড NOH এইটো এই মলিকুলটোক তুমি কি কৰিব পাৰা যেতিয়া এমোনিয়া দিলে এটা ইলেক্ট্ৰন লৈ যাব সো এটা হাইড্ৰোজেন লৈ যাব সো এইটো DMG ডাইমিথাইল গ্লাইকোজেন এইটো যাতে মনত কৰা এইটো কেনেকৈ বনাও এটা চাৰ্জ থাকিব ইয়াৰ মই বুজাই দিছো NH3 দ্বাৰা দিলা NH3 হ'ল বেছ সো কি কৰিব ই CH3C ডাবল বন্ড NO মাইনাছ C ডাবল বন্ড NOH that is CH3 ঠিক আছে ওকে সো এইটো বুজিলা এইটো তোমাৰ নিকেলৰ লগত এটা কমপ্লেক্স বনাই মনত আছে নে তোমালোকৰ নিকেলৰ যেতিয়া টেষ্ট কৰিছিলা তেতিয়া ডাইমিথাইল গ্লাইকোজেনৰ লগত আমি যে ধুনিয়া ৰ'জ ৰেড পিপিটি এটা আহে মনত আছে যদি হয় না সো এইটো কেনেকৈ কৰো আমি নিকেল N CH3 C ডাবল বন্ড N O মাইনাস এটাত আছে OH ঠিক আছে এইটো হল এটা DMG ঠিক তেনেকে তোমাৰ এটুত এটা বস্তু মনোযোগ দিয়া এই অক্সিজেন এটাত যদি OH টো ওপৰত আছে এটাত অকল নাইট্ৰজেনৰ লগত লাগি O মাইনাস টো ওপৰত আছে এইটো হল ইয়াৰ কাহিনী ঠিক আছে বাবা বুজিব পাৰিছা সবে ধৰিব পাৰিছা ন ওকে সো এটাত O মাইনাস ওপৰত আছে এটাত OH তলত আছে এটুত উল্টা ক্লিয়াৰ হৈছে ওকে সো এই O মাইনাসে কি কৰিব O মাইনাসে ইয়াৰ লগত হাইড্ৰোজেন বন্ডিং কৰিব ঠিক তেনেকৈ এই O মাইনাসে ইয়াৰ লগত হাইড্ৰোজেন বন্ডিং কৰিব ঠিক আছে সো এই মলিকুলটো তোমাৰ যেটো কমপ্লেক্স মানে এটো ষ্ট্ৰাকচাৰত কিতাব পাব পাৰা যে এটো আহিব পাৰে পৰীক্ষা সো ইয়াৰে কোৱেশ্চন তোমাৰ এটো সুধিব পাৰে নাম্বাৰ অফ নিকেল নাইট্ৰোজেন বন্ড নিকেল আৰু নাইট্ৰোজেনৰ বন্ড কেইটা আছে 4টা আছে আৰু নাম্বাৰ অফ নিকেল অক্সিজেন বন্ড নিকেল অক্সিজেন বন্ড কেইটা আছে নিকেল আৰু অক্সিজেনৰ মাজৰ বন্ড নিকেলৰ লগত অক্সিজেনৰ বন্ড আছে নেকি নাই জিৰো অক্সিজেনৰ লগত বন্ডিং কৰা নাই এটো কিন্তু মলিকুলটো কি কমপ্লেক্স জানা নাই দ্যাট ইজ স্কয়াৰ প্লেনাৰ বুজিব পাৰিছা নে এই মলিকুলটো কিন্তু স্কয়াৰ প্লেনাৰ অকল দুটাহে লিগেন্ড দিছো দুটাহে লিগেন্ড আছে মানে এইটো মলিকুলটো ইয়াৰ নামটো যদি লিখা NiDMG2 ইয়াৰ মলিকুলটোৰ নামটো লিখিলা NiDMG2 লিখিলা ঠিক আছে আমি বিশেষকৈ কেইটা লিগেন্ড পালো EN পাইছো অক্সালেটো পাইছো DMG পালো আৰু এটা আছে তোমালোকৰ কাৰণে লিগেন্ড আৰু এটা লিগেন্ড আছে দ্যাট ইজ ইয়োৰ এক্সাম্পলত আমি আৰু এটা লিখিছো দ্যাট ইজ এটো বাইপিৰিডিন কিতাবা পাব পৰা দ্যাট ইজ এ নিউট্ৰেল লিগেন্ড বাইপিৰিডিন সো বাইপিৰিডিন হলে কেনেকুৱা হয় বাইফিনাইলত পিৰিডিন ৰিং দুটা আছে এটো হল বাইপিৰিডিন ঠিক আছে এটো বাইপিৰিডিন সো ইয়াতে কি হ'ব এই নাইট্ৰোজেনৰ থ্ৰুৰে দিব পাৰে এই নাইট্ৰোজেন দুটা একেলগে এটা মেটেলক যদি দিছে দ্যাট ইজ কল্ড বাইপিৰিডিন ঠিক আছে ওকে ক্লিয়াৰ হৈছে এই বস্তু সো এটা পালো আমি ইউনিডেন্টেল আৰু এটা পালো মনোডেন্টেল আৰু এটা পাইছো বাইডেন্টেল ঠিক আছে একেলগে ওকে সো নেক্সট আহো মই এই লিগেন্ডটোৰ ডিসকাশন আমি অলপমান কৰিব লাগিব দ্যাট ইজ ইয়োৰ কি লিগেন্ড এম্বিডেন্টেড লিগেন্ড
এটা এম্বিডেন্টেড লিগেন্ড মানে কি স্যার যে এম্বিডেন্টেড লিগেন্ড মানে প্ৰথম কন্ডিশন এম্বিডেন্টেড লিগেন্ড দে আর মনোডেন্টেড প্ৰথম কন্ডিশন দে আর মনোডেন্টেড কেৱল এটা বস্তু মনত ৰাখিবা দুটা ডনৰ সাইড আছে কি থাকে দুটা ডনৰ সাইড থাকে অথবা দুটা ডনৰ সাইড অথবা এটো লিখিব পাৰো এটম বুলি লিখিব পাৰো দুটা ডনৰ এটম কিন্তু একেলগে দুইটাই দিব নোৱাৰে একেলগে দুইটাই কেতিয়াও ইলেক্ট্ৰন দিব নোৱাৰে এটাইহে দিব পাৰে একেলগে এটাইহে দিব পাৰে বা তোমাৰ কাহিনীটো কি হ'ব এবাৰত এটাইহে ইলেক্ট্ৰনটো দিব পাৰে ক্লিয়াৰ হৈছে হ'ব ওকে সো এক্সাম্পলত যদি মই চাও SCN মাইনাস SCN মাইনাসত SCN মাইনাসৰ ষ্ট্ৰাকচাৰটো চোৱা S C এটো হল SCN মাইনাস সো S is soft S টো হল soft আৰু N টো হল তোমাৰ কাৰণে hard S টো হল soft N টো হল hard ঠিক আছে ইয়াতে S এ তোমাৰ এও দিব পাৰে SCN মাইনাসত থাইওসায়ানেটত অথবা নাইট্ৰজেনও দিব পাৰে সালফাৰৰ থ্ৰুৰে দিব পাৰে অথবা কাৰ থ্ৰুৰে দিব পাৰে ই নাইট্ৰজেনৰ থ্ৰুৰেও ই কি কৰিব পাৰে ইলেক্ট্ৰন দিব পাৰে ঠিক আছে ওকে বুজিব পাৰিছা সবে ক্লিয়াৰ হৈছে ঠিক তেনেকৈ তোমালোকৰ আৰু এটা আছে CN মাইনাস that can also same ঠিক তেনেকৈ তোমালোকৰ NO2 মাইনাস আছে ইয়াতে নাইট্ৰজেনৰ থ্ৰুৰে দিব পাৰে অক্সিজেনৰ থ্ৰুৰে দিব পাৰে ইয়াতে তোমাৰ ডনৰ সাইড কাৰ্বনো হয় নাইট্ৰজেনো হয় ইয়াতে ডনৰ সাইড নাইট্ৰজেনো হয় ইয়াতে ডনৰ সাইড অক্সিজেনো হয় ঠিক তেনেকৈ এইটো এটা লিখিছো মই SO3 মাইনাস ইয়াতে ডনৰ সাইড সালফাৰো হয় ইয়াতে ডনৰ সাইড অক্সিজেনো হয় ঠিক আছে মনত যাতে থাকে এইবিলাক বস্তু পৰীক্ষাত ইম্পৰ্টেন্ট নেক্সট আহিলো আমাৰ আৰু এটা লিগেণ্ডৰ কথা কওঁ that is your আমি আৰু ভালকৈ যেতিয়া অৰ্গেনোমেটালিক পঢ়িম তাত ডিসকাস কৰিব লাগিব that is your bridging ligand ঠিক আছে bridging ligand সো এটা bridging ligand মানে কি bridging ligand কি হয় যিবিলাকে দুটা এটমক একেলগে ডনেট কৰে share at least two lone pair of electron দুটা lone pair of electron ইহতে কি কৰে ডনেট কৰে সো এটো ধৰা মই एग्जांपल লৈছো ক্লোৰিন ক্লোৰিনৰ ওচৰত চোৱা Cl মাইনাস ইয়াৰ ওচৰত ইমানখিনি এটম ইলেক্ট্ৰন আছে সো ইলেক্ট্ৰনে কি কৰিব ই Mn পজিটিভক ইফালে দিব পাৰে এজুৰ লোন পেয়াৰে ইফালে Mn পজিটিভক দিব পাৰে সো দ্যাট মিন্স তোমাৰ কি হ'ব এই যেটো মলিকিউল আছিল সৰি এই যেটো লিগেন্ড আছিল এই লিগেন্ডটো ইফালেও দিছে সো দ্যাট মিন্স ই ব্ৰিজিং টাইপৰ কাম কৰিছে বুজিব পাৰিছা ই এক্ট এজ এ ব্ৰিজিং লিগেন্ড ওকে ঠিক আছে ধৰিব পাৰিছা নেক্সট আৰু এটা আমাৰ তাতে লিগেন্ড আহিব দ্যাট ইজ ইউনিডেন্টেড পঢ়িলো বাইডেন্টেড মনোডেন্টেড বাইডেন্টেড পঢ়িলো দেন একে তোমালোকৰ তাতে আহিব পাৰে ট্ৰাইডেন্টেড লিগেন্ড what do you mean by tridental ligand আসলে তোমালোকৰ ট্রাইইন एग्जांपल যদি চোৱা ট্রাইইন নাইট্ৰজেন অথবা এটুটো তোমালোকে CH2 N ট্রাইন টু হল ট্রাইডেন্টেড লিগেন্ড ঠিক তেনেকৈ তোমালোকৰ যেটো আছিল ইডিটি ইথাইলিন ডায়ামাইন টেট্ৰাএচিটেট that is এটো কি আছিল সবে জানা CH3 CH2 COO minus CH2 COO minus CH2 COO minus আৰু এটা লৈছো CH2 COO minus সো এতিয়া মনোযোগ দিয়া নেগেটিভ 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 এটু দিব পাৰে এটু দিব পাৰে এটু দিব পাৰে এটু দিব পাৰে কেইটা গল চাৰিটা মানে ইয়াতে ডনৰ সাইড অক্সিজেনে আছে চাৰিটা অক্সিজেন চাৰিটা আছে আৰু লগতে নাইট্ৰজেন টোটাল 6 ডনৰ সাইড আছে কেইটা ডনৰ সাইড আছে 6টা ডনৰ সাইড আছে আৰু এটুক আমি কি বুলি কও হেকানে এটুক আমি কি বুলি কও হেক্সাডেন্টেড বুলি কও কি বুলি কও হেক্সাডেন্টেড ঠিক আছে 6টা ডনৰ সাইড আছে এখানে আমি নামটো কি দিছো হেক্সাডেন্টেড ঠিক আছে ওকে বুজিব পাৰিছা তাৰ পিছত কিছুমান এনেকুৱা লিগেন্ড আছে that is called macrocyclic ligand যে আমি macrocyclic ligand মানে কিছুমানে এনেকুৱা বনায় যে যিবিলাকে সাইক্লিক ৰিং এটা বনাই দিব পাৰে যেনেকৈ এটো বনাইছিলে ইডিটিয়ে বনাব পাৰে বা তোমালোকে চিলেট বুলি এটা পঢ়িছা সো সাইক্লিক ৰিং বনাই দিব পাৰে সাইক্লিক ৰিং অথবা ইহত কেটা মেইনলি কি হয় they are
polydentate. Mainly they are polydentate. 1 minute record হৈ আছে নে মই চাই লৈছো 1 minute দেই okay চলি আছে so mainly they are polydentate ঠিক আছে so polydentate so ইহতৰ ভিতৰত সবতকে ফেভাৰিট এক্সাম আমি যদি এক্সাম্পল হুদে মেক্ৰোসাইক্লিক লিগেণ্ডৰ ভিতৰত আমি কি কম আমি ক'ব পাৰো ক্ৰাউন ইথাৰৰ কথা আমি ক'ব পাৰো পৰফাইৰিন ৰিঙৰ কথা ক্ৰাউন ইথাৰ আমি ক'ব পাৰো পৰফাইৰিন ৰিং ঠিক তেনেকে আমি ক'ব পাৰো তোমালোকৰ ক্লোৰিন ৰিঙৰ কথা ক'ব পাৰো কোৰিন ৰিং ক্লোৰিন ৰিং যেটো আমাৰ হেয়াত থাকে আৰু এটা কোৰিন ৰিং সো একেটা আমাৰ কাৰণে কি হ'ব তোমালোকৰ মেক্ৰোসাইক্লিক লিগেণ্ডৰ এক্সাম্পল ঠিক আছে ওকে মনত থাকিলে ওকে ক্লিয়াৰ হৈছে হৈ গ'ল এখিনি ওকে তাৰপিছত নেক্সট আহো মই Warner theory of complex প্ৰথম আহিছিলে Warner theory so মন I hope সবে জানা যে ওয়ার্নারে কি কৈছিলে মেটেল এটাৰ তোমাৰ দুটা টাইপৰ বস্তু থাকে এটা that is your কি হয় এটো that is your primary valency মেটেল এটাৰ দুটা টাইপৰ ভ্যালেন্সি থাকে এটা হল তোমালোকৰ primary valency আৰু এটা হল তোমালোকৰ কাৰণে কি জানানে এটো হল তোমালোকৰ কাৰণে secondary valency one is primary valency one is secondary valency okay so primary valency এ ওয়ার্নাৰৰ মতে কি কইলে primary valency এ আমাৰ primary valency পৰা আমি কি পাও অক্সিডেশন নাম্বার পাও primary valency পৰা আমি পাও অক্সিডেশন নাম্বার আৰু secondary valency পৰা আমি কমপ্লেক্স এটাৰ secondary valency পৰা আমি কমপ্লেক্স এটাৰ কি পাও কোঅৰ্ডিনেশন নাম্বার অথবা ই কি কৰে decide the geometry of the complex decide the geometry of the complex geometry ঠিক আছে so primary valency আৰু এটা কন্ডিশন কৰে যে primary valency satisfy the anion primary valency satisfy the anion ঠিক আছে ওকে ঠিক আছে ক্লিয়াৰ হৈছে এইখিনি বস্তু সো এতিয়া আছো ধৰা মই এটা ওয়ার্নাৰে সবে জানা তোমালোকে এটা এক্সাম্পল লৈছিলে CONH36Cl3 এটো মলিকুল লৈছিলে কমপ্লেক্স এই যেটো Cl ক্লোরিন তিনিটা আছে ইয়াতে ই জিওমেট্রিত পার্টিসিপেট কৰে নেকি does not participate in deciding the geometry participate নকৰে does not participate in deciding the geometry ঠিক আছে ওকে সো এতিয়া মই যদি এটো চোৱা CO এটো পার্টিসিপেট তোমালোকে জানাই CONH36Cl3 ইয়াতে চোৱা তুমি যদি সিলভার নাইট্রেট দিয়া if you put silver nitrate so silver nitrate দিলে কি হ'ব বা silver nitrate দিলে সিলভারে কি কৰিব গুটেই যেকেটা ইয়াতে চোৱা গুটেই কেটা ক্লোরিন এই জিমান কেটা ক্লোরিন আছে এই গুটেই কেটা ক্লোরিন কি হয় আয়নাইজ কৰিব পাৰে আয়নাইজেবল সো কি দিব 3 মোল সিলভার ক্লোরাইড দিব ঠিক আছে 3 মোল সিলভার ক্লোরাইড দিব ঠিক তেনেকে তুমি যদি এটো চোৱা CONH35Cl2 ইয়াতে তোমাৰ কেইটা আয়নাইজেবল ক্লোরিন আছে দুটা আছে Cl2 দেই দুটা আয়নাইজেবল ক্লোরিন আছে সো কি হ'ব ইয়াতে ইয়াৰ তুমি কিমান পাবা 2 মোল সিলভার ক্লোরাইড পাবা কিমান মোল পাবা 2 মোল ধৰিব পাৰিছা সবে ক্লিয়াৰ হৈছে ঠিক তেনেকে CONH34Cl2Cl সো কি দিছা তুমি সিলভার নাইট্রেট সো সিলভার নাইট্রেট দিলে তুমি কেইটা আয়নাইজেবল ক্লোরিন আছে তিনিটা সরি এটা আছে সো এটা সিলভার ক্লোরাইড দিব ঠিক তেনেকে তুমি যদি এটো লোৱা মলিকুল CONH35Cl সরি এটো ললো অলরেডি মই
সো CO NH3 Cl3 এটো যদি লোৱা সিলভাৰ নাইট্ৰেট দিছা কি হ'ব ইয়াতে 0 অথবা no PPT of AgCl AgCl কোনো ধৰণৰ PPT ইয়াতে কি নহব ৰিলিজ নহব ঠিক আছে ওকে সো ইয়াৰ পৰা তোমাৰ আৰু এটা কোৱেশ্চন হ'ব চোৱা ইয়াতে তুমি কেইটা আয়ন পাবা ইয়াৰ পৰা তুমি যদি চোৱা পানীত দিলে ইয়াৰ পৰা তুমি কেইটা আয়ন পাবা 4টা আয়ন পাবা ইয়াৰ পৰা তুমি 3টা আয়ন পাবা 2টা ক্লোৰিনৰ পাবা এটা এইটো ইয়াতে 3টা ক্লোৰাইডৰ আৰু এটা কমপ্লেক্সটো ঠিক তেনেকে পানীত দিলে ইয়াৰ পৰা কেইটা পাবা ইয়াৰ পৰা তুমি কেইটা পাবা 2 আয়ন অন হাইড্ৰলাইসিস আৰু ইয়াতে 0 আয়ন ঠিক আছে বাবা ক্লিয়াৰ সো এতিয়া ইয়াৰ পৰা কোৱেশ্চন এটো বনিব পাৰে যে মোলাৰ কন্ডাক্টেন্স তোমাৰ পৰীক্ষাত এটো বস্তু আহিব পাৰে যে মোলাৰ কন্ডাক্টেন্স এই কমপ্লেক্স কেইটা তোমাৰ কি হৈ দিব পাৰে মোলাৰ কন্ডাক্টেন্স কিহৰ ওপৰত ডিপেন্ড কৰে নাম্বাৰ অফ আয়ন ইন দা সলিউশনৰ কিহৰ ওপৰত ডিপেন্ড কৰে আয়নৰ ওপৰত ডিপেন্ড কৰে সো যাৰ তাতে যিটো কমপ্লেক্সৰ তাত বেছিকৈ আয়ন আছে তাৰ কন্ডাক্টেন্স বেছি হ'ব ঠিক আছে এটোৰ বেছি সকলোতকৈ তাৰ পিছত কাৰ আহিব CO NH3 Cl2 তাৰ পিছত কাৰ আহিব CO NH3 Cl2 Cl আৰু সকলোতকৈ কম কাৰ আহিব CO NH3 Cl3 সকলোতকৈ ইয়াৰ কি আহিব কম আহিব ঠিক আছে এইখিনি বস্তু কি কৰে ওয়াৰ্নাৰ থিওৰি কয় যে কমপ্লেক্স এটাৰ মেটেল এটাৰ দুটা টাইপৰ ভ্যালেন্সি থাকে দ্যাট ইজ ইয়োৰ প্ৰাইমাৰী ভ্যালেন্সি আৰু ওয়ান ইজ ইয়োৰ সেকেন্ডাৰী ভ্যালেন্সি প্ৰাইমাৰী ভ্যালেন্সি বুলি ক'লে অক্সিডেশন নাম্বাৰ ই ডিনোট কৰিব আইডেন্টিফাই কৰিব পাৰে আৰু সেকেন্ডাৰী ভ্যালেন্সিৰ পৰা আমি কমপ্লেক্স এটাৰ কি পাওঁ সেকেন্ডাৰী ভ্যালেন্সিৰ পৰা আমি কমপ্লেক্স এটাৰ বিশেষকৈ আমি কি পাওঁ কোঅৰ্ডিনেশন নাম্বাৰ পাওঁ আৰু ই জ্যামিতিটো তোমাৰ কি কৰে এটা কমপ্লেক্সৰ জ্যামিতি কি কৰে আইডেন্টিফাই কৰে ঠিক আছে ওকে সো নেক্সট আহিলে আমাৰ নেক্সট যেটো থিওৰি আছে দ্যাট ইজ মোস্ট ইম্পৰ্টেন্ট থিওৰি দ্যাট ইজ ইয়োৰ কি থিওৰি আছিল এটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট থিওৰি ওয়াৰ্নাৰ থিওৰিৰ পৰা আহি কিনে আমাৰ নেক্সট আহিলে ভ্যালেন্স বন্ড থিওৰি সো ভ্যালেন্স বন্ড থিওৰিৰ তোমাৰ অক্টাহেড্ৰেলৰ মলিকুলাৰ ভ্যালেন্স বন্ড থিওৰি ডাইৰেক্টলি আমি জ্যামিতি সব আমি ডিসকাস কৰিম এতিয়া সো অক্টাহেড্ৰেলৰ দুটা টাইপৰ হাইব্ৰিডাইজেশন থাকিব পাৰে এটা হল তোমাৰ D2sp3 and one is sp3d2 এটা হল D2sp3 আৰু এটা হল sp3d2 D2sp3 হল ইনাৰ অৰবিটেল কমপ্লেক্স আৰু sp3d2 হল তোমালোকৰ কাৰণে কি কমপ্লেক্স বাবা আউটাৰ অৰবিটেল কমপ্লেক্স ঠিক আছে ঠিক তেনেকৈ তোমালোকৰ টেট্ৰাহেড্ৰেলৰ হাইব্ৰিডাইজেশন থাকে মানে ভ্যালেন্স বন্ড থিওৰিয়ে বিশেষকৈ হাইব্ৰিডাইজেশন ডিনোট কৰে এটা পাব পৰা তোমালোকে sp3 এটা পাব পৰা তোমালোকে 4টা কোঅৰ্ডিনেশন নাম্বাৰ থাকিলে DSP মই লিখি থৈ দিছো আৰু এটা হ'ব তোমালোকৰ DSP2 থাকিলে তো স্কয়াৰ প্লেনাৰ হ'ব বাৰু আমি এটো আহিব সো তিনিটাৰে পৰা আমি হাইব্ৰিডাইজেশন ইয়াতে পাব পাৰো ভ্যালেন্স বন্ড থিওৰি তাৰ পিছত ভ্যালেন্স বন্ড থিওৰিয়ে আৰু এটা বস্তু তোমালোকক ডিনোট কৰিছিল দ্যাট ইজ ইয়োৰ ই কি দিব পাৰে ভ্যালেন্স বন্ড থিওৰিৰ পৰা তুমি কি পাব পাৰা ম্যাগনেটিক মোমেন্টটো পাব পাৰা সো ম্যাগনেটিক মোমেন্ট তোমালোকৰ কি পাব পাৰা ওয়ান ইজ ইয়োৰ মলিকুলটো তোমালোকৰ কিতিয়াবা যদি আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে এটো কি হ'ব প্যাৰামেগনেটিক হ'ব মলিকুল বুলি মই বাৰে বাৰে কৈ আছো বাট ইউ ক্যান কল দিস কমপ্লেক্স আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব পাৰে আৰু এটা হ'ব তোমালোকৰ কাৰণে ডায়ামেগনেটিক দ্যাট ইজ ইয়োৰ আনপেয়াৰ্ড ইলেক্ট্ৰন আৰু ডায়ামেগনেটিক হলে কি হ'ব অল ইলেক্ট্ৰন আৰ পেয়াৰ ডায়ামেগনেটিকত গুটেই কেটা ইলেক্ট্ৰন কি হৈ থাকে পেয়াৰ হৈ থাকে দেন আৰু এটা বস্তু ভ্যালেন্স বন্ড থিওৰিয়ে কৈছিলে that is your ligandৰ কথা কৈছিলে ligand can be ligand ভ্যালেন্স বন্ডৰ থিওৰি মতে ষ্ট্ৰং হ'ব পাৰে অথবা উইক হ'ব পাৰে যদি হি ষ্ট্ৰং হয় ইলেক্ট্ৰন বিলাক একেলগে পেয়াৰ কৰিব সো ই কি কৰে পেয়াৰিং কৰাব পাৰে আৰু উইক হলে ই পেয়াৰিং কৰাব নোৱাৰে ঠিক আছে উইক হলে ই কি কৰিব পেয়াৰিং কৰাব নোৱাৰে মনত থাকিব এখিলৈকে ঠিক আছে নেক্সট আমি ডিসকাশনত আহো তো ধৰা মই এটা কমপ্লেক্স লৈছো COCN6 3 COCN6 3
সো কোবাল্ট হল X প্লাস সায়ানাইড আছে C6 into -1 টোটাল চার্জ -3 আছে প্ৰথমতে আমি কোবাল্টৰ অক্সিডেশন নাম্বাৰটো উলাই লম -6 -3 সো X equal to +3 X টো কি হ'ব +3 ওকে একেলগে ক্লিয়াৰ সবৰে সো এটা সোৱা কোবাল্টৰ তোমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন কিমান থাকে কোবাল্টৰ নাম্বাৰ অফ ইলেক্ট্ৰন 27 আৰু ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন যদি সোৱা 4s2 3d7 ইলেক্ট্ৰনিক কনফিগাৰেশন if you consider 4s2 3d7 so এটো হল তোমালোকৰ কাৰণে d orbital 3d তাৰ পিছত আহে 4s and then you have 4p 1 2 3 4 5 so 3d7 1 2 3 4 5 6 7 3d7 আৰু এটো হল এটো ঠিক আছে ওকে নাও কোবাল্টৰ চাৰ্জ কিমান আছে বাবা কোবাল্টৰ চাৰ্জ আছে +3 so CO +3 so CO +3 বুলি কোতে কেইটা ইলেক্ট্ৰন উলাই যাব ইয়াৰ পৰা প্ৰথমতে 4s যাব 4s 0 3d 6 টোটাল তিনিটা ইলেক্ট্ৰন উলাই যাব so এটো then এটো then এটো ওকে ক্লিয়াৰ অল ক্লিয়াৰ আই থিংক ওকে so 3d6 1 2 3 4 5 6 কেইটা ইলেক্ট্ৰন আছে 6টা নাও এটা সোৱা এই যেটো CN মাইনাস আছে যেটো লিগ্যান্ড CN মাইনাস is a key ligand তোমালোকে আগৰ পৰাই জানা এটো this is a strong ligand strong field ligand SFL strong field ligand so ই কি কৰিব ইলেক্ট্ৰন কি কৰাব প্ৰথম পেয়াৰিং কৰাব ই কি কৰাব ইলেক্ট্ৰন বিলা পেয়াৰিং কৰাব সো পেয়াৰিং কৰালে ইয়াতে কেইটা ইলেক্ট্ৰন আছে যেটো 3d অৰবিটেল আছে তাত তোমাৰ কেইটা ইলেক্ট্ৰন আছে it has 6 ইলেক্ট্ৰন 3 পাঁচটা প্লেস আছে 6টা ইলেক্ট্ৰন আছে সো এটো সো এটা বুজা তুমি এই যেটা ইলেক্ট্ৰন আছে 6টা ইলেক্ট্ৰন আছে ইয়াতে প্ৰথম পেয়াৰিং ইয়াতে পেয়াৰিং 6টা ইলেক্ট্ৰন গুছি গল নাও CN এ কি হয় CN is key ligand that is strong ligand লগতে ই কি ligand হয় তোমালোকৰ কাৰণে ইউনিডেন্টেড মানে কি কৰিব ওয়ান লোন পেয়াৰ কৰি দিয়ে কেইজোৰ লোন পেয়াৰ দিয়ে এটা লোন পেয়াৰ কৰি দিয়ে সো 6টা আছে সো 6টা means ইয়াতে এটা ইয়াতে এটা ইয়াতে এটা তিনটা গল 4টা 5টা 6টা গল সো এতিয়া সোৱা এই গুটেই কেইটা অৰবিটেল ললে D লৈছে দুটা S লৈছে এটা P লৈছে তিনিটা সো হাইব্ৰিডাইজেশন কি হ'ব D2sp3 হাইব্ৰিডাইজেশন হ'ল D2sp3 ক্লিয়াৰ হৈছে আৰু লগতে এই মলিকুলটো কমপ্লেক্সটো প্যাৰামেগনেটিক হ'ব না ডায়ামেগনেটিক হ'ব ইয়াতে গুটেই বিলাক কি পেয়াৰ্ড হৈ আছে সো ইট ইজ এই মলিকুলটো তোমালোকৰ কাৰণে কি হ'ব এই মলিকুলটো তোমালোকৰ কাৰণে হ'ব ডায়ামেগনেটিক এটো যাতে ইম্পৰ্টেন্টলি বুজা ক্লিয়াৰ হৈছে ওকে সো নেক্সট আৰু এটা কমপ্লেক্স মলিকুলত গৈছো মই কমপ্লেক্সত MnCN6 3 so x minus 6 minus 3 so x is equal to +3 so manganese tar electron kiman ase 25 so 4s2 3d5 so 3d কেইটা ইলেক্ট্ৰন আছে বাবা 5টা s ত আছে দুটা আৰু p ত আছে 0 1 2 3 4 5 4s ত আছে দুটা ক্লিয়াৰ যে কি লাগে সো mn চাৰ্জ কিমান আছে +3 মানে আমি কিমান কম 4s0 3d4 that means what ইয়াতে 1 2 3 4टा इलेक्ट्रॉन আছে यहाँ पे कुछ नहीं है और यहाँ पे भी कुछ नहीं है नथिंग देन कॉम्प्लेक्स तो চাও আমি কনসিডার কৰিম আমি কমপ্লেক্স ঠিক আছে কনসিডার তো মই কমপ্লেক্সৰ কথাটো কমপ্লেক্সটো কনসিডার কৰো সো এগেইন এটো কি লিগ্যান্ড স্ট্রং ফিল্ড লিগ্যান্ড সো পেয়ারিং কৰাই দিব 1 2 3 4 ঠিক আছে পেয়ারিং কৰাই দিলে এতিয়া তুমি অলপমান মনোযোগ দি চোৱা পেয়ারিং কৰাই দিলে
তোমাৰ এইটো টোটালি কি হৈ থাকিব, চাৰিটা ইলেক্ট্ৰন আছিলে টোটালি কি হৈ থাকিব, এই ভেকেন্ট হৈ থাকিব, বাকি ইয়াৰ পৰা ইলেক্ট্ৰন আহিব। ঠিক আছে, সো ইয়াৰ পৰা তুমি কৰিলে একেটা কোনে দিব, CN দিব, D2sp3, D2sp3। সো এইটো হ'ব কি তোমালোকৰ, এইটো অলপমান মোৰ ডাউট এটা হ'ল, কিবা এটা খেলি মেলি কৰিলো মই, MnCN6 2 মাইনাস হ'ব লাগিছিল, ওকে বাৰু, নাথিং। সো এইটো তোমাৰ কি আহিব, হাইব্ৰিডাইজেশনটো, এইটো বস্তু মনত ৰাখিবা, কোঅৰ্ডিনেশন নাম্বাৰ যেতিয়াই তোমালোকৰ 6 হয়, হাইব্ৰিডাইজেশন কি আহে, D2sp3 আহে, মনত কৰিবা। নেক্সট মই আৰু এটা এক্সাম্পল লৈছো, NiCl4 2 মাইনাস, NiCl4 2 মাইনাস, সো x minus 4 minus 2, so x equal to কিমান, plus 2। নিকেল বুলি ক'লে কি আছিলে তাৰ, 4s2 3d8, 4s2 3d8, এইটো এটা, এইটো এটা, ওকে ওকে, সো 3d8, 1 2 3 4 5 6 7 8, 4s2, ঠিক है, ओके। सो नाउ निकेल मैं आहू प्लस 2, सो की हबो 4s0 3d किमान 8, 4s0 3d8, দুটা ইলেক্ট্ৰন যাব, সো 3d8 বুলি কৈছে। এইটো এবাৰ যেটো Cl মাইনাস আছে লিগেন্ডটো, এই লিগেন্ডটো কি হয় তোমালোকৰ কাৰণে বাবা, এইটো হল তোমালোকৰ কাৰণে দ্যাট ইজ এ উইক ফিল্ড লিগেন্ড, আমি কি জানো উইক ফিল্ড, সো ই পেয়াৰিং কৰাব নোৱাৰিব, 1 2 3 4, ওকে। সো এইটো যেনেকে আছে এজ ইট ইজ থাকি যাব, নো পেয়াৰিং, অকল যেটো 4s ৰ ইলেক্ট্ৰন আছিলে একেটা ওলাই যাব, 4s0। নাও ইয়াতে কি কৰিব, এতিয়া ইয়াতে তোমাৰ কোনে ইলেক্ট্ৰন দিব, ক্লোৰাইডে, 1 2, ক্লোৰাইড কেইটা আছে, 4টা, ক্লোৰাইড ইজ এ ইউনিডেন্টেড লিগেন্ড, সো এইটো হল 4s আৰু এইটো আছিলে 4p, সো হাইব্ৰিডাইজেশন কি হ'ব বা sp3, হাইব্ৰিডাইজেশন হ'ব ইয়াৰ sp3, এইটো যাতে মনত কৰা, ঠিক আছে, এইটো হল হাইব্ৰিডাইজেশন sp3, ক্লিয়াৰ হৈছে এইখিনিলৈকে, ওকে। নেক্সট আৰু এটা কনসিডাৰ কৰো, COCN6 4 মাইনাস, সো x minus 6 minus 4, so x equal to কিমান আহিব তোমালোকৰ কাৰণে, plus 2। so কোবাল্ট আহিলে কি হ'ব, নৰ্মেল কোবাল্টৰ হল 4s2 3d7, 4s2 3d7 হল 3 4 5টা, এইটো এটা, এইটো এটা, 1 2 3 4 5 6 7 আৰু ইয়াতে আছে দুটা। নেক্সট CO2 পজিটিভ চাৰ্জ, সো 4s0 3d7, সো ডিট এজ ইট ইজ থাকি যাব তোমাৰ, ঠিক আছে, ডিট এজ ইট ইজ তোমাৰ থাকি যাব। সো এইটো কি হ'ব, তোমালোকে যদি কনসিডাৰ কৰা, মই এইটো বস্তুটো বুজাই দি আছো কি হ'ব এতিয়া চোৱা, ইয়াত এইকাৰণে মই এক্সেপশন এইটো 5টা, ওকে। সো এটা বুঝা, তোমাৰ কি হ'ব জানানে, ইয়াত টোটাল ইলেক্ট্ৰন কেইটা আছে বাবা, টোটাল ইলেক্ট্ৰন 7টা আছে, 7টা থাকি যাব, সো আৰু লগতে এইটো কি লিগেন্ড হয়, ষ্ট্ৰং ফিল্ড লিগেন্ড, সো 1 2 3 4 5 6, কয়টা গ'ল, 6টা গ'ল। এটা তোমাৰ চোৱা 7 নম্বৰটো ইয়াতে থাকিব লাগে, 7 নম্বৰটো যদি ইয়াতে থাকে, ই বাহিৰৰ ডি অৰবিটেলটো ল'ব লাগিব। এটা কি কৰিব, এই 7 নম্বৰ ইলেক্ট্ৰনটো কলৈকে ট্ৰান্সফাৰ কৰি দিব জানানে, এই যেটো 7 নম্বৰ ইলেক্ট্ৰন আছিলে এইটো কলৈকে ট্ৰান্সফাৰ কৰি দিব, ইউ ক্যান কল এইটো 4d লৈকে ই কি কৰি দিব, ট্ৰান্সফাৰ কৰি দিব, 4d লৈকে ট্ৰান্সফাৰ কৰি দিলে, বাকি যিমানখিনি আছে সেইখিনি কাৰ এতিয়া খালি হৈ থাকিলে, সো ইয়াতে আহিব এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, সো এইটো, সো D2sp3, D2sp3 ইনার, ওকে। সো যেহেতু Cn মাইনাস স্ট্রং ফিল্ড লিগেন্ড, Cn মাইনাস স্ট্রং ফিল্ড লিগেন্ড হলে এইটো ডায়ামেগনেটিক হ'ব লাগিছিল, বাট এইটো ইলেক্ট্ৰনৰ কাৰণে এই মলিকুলটো বহুত ডাঙৰ এটা এক্সেপশন, এইটো কাৰণে এইটো কি হ'ব, এইটো তোমালোকৰ ইট ইজ
it become paramagnetic. এইটো যাতে মনত কৰা, এইটো কি হৈ থাকিব তোমালোকৰ কাৰণে paramagnetic হ'ব, মনত থাকিব। ওকে, এতিয়া চোৱা ইয়াতে তোমাৰ এই যিটো ইলেক্ট্ৰন আছে, এই ইলেক্ট্ৰনটো কি কৰিব জানানে, 4 মাইনাছৰ পৰা ইলেক্ট্ৰনটো লৈ বেলেগ এটা ইলেক্ট্ৰন লৈ ই COCN6 মানে ইলেক্ট্ৰনটো এৰি দিব, প্লাছ ইলেক্ট্ৰনটো এৰি দিলে মানে মাইনাছ এটা এই ইলেক্ট্ৰনটো এৰি দিলে -3 হৈ যাবহি। সো এইটো ইলেক্ট্ৰন এৰি দিছে, অক্সিডেশন হৈছে, ইলেক্ট্ৰন এৰি দিয়া মানে ইয়াত প্ৰসেসটো কি হৈছে, অক্সিডেশন। ই অক্সিডেশন হোৱাৰ লগে লগে ই যেহেতু অক্সিডেশন হৈছে ই বেলেগক ৰিডিউস কৰিব। সো এইটো কি লিখিব পাৰো আমি, দ্যাট ইজ এ গুড ৰিডিউসিং এজেন্ট। যদি নিজে অক্সিডেশন হয়, তোমালোকে পঢ়ি আহিছা, যদি নিজে অক্সিডেশন হয় সি কি কৰিব, বেলেগক ৰিডাকশন কৰিব। ঠিক আছে, মনত থাকিব। আই হোপ বুজি পাইছা এইখিনি কথা। ঠিক আছে, আই হোপ ক্লিয়াৰ হৈছে। নেক্সট আৰু এটা ফেভৰেট এক্সাম্পল লৈছো মই, CuNH3 4 প্লাছ 2, CuNH3 4 প্লাছ 2। Cu বুলি ক'লে কি হয়, 4s1 3d10। 3d কেইটা ইলেক্ট্ৰন আছে, 3d মই এনেকে লিখিছো, এটা বুজি পাবা বেছি ভালকৈ, 4p, 4sত এটা 3টা, সো 10টা ইলেক্ট্ৰন, ধুনীয়াকৈ 10টা, এনেও 10টা 5টা প্লেস আছে 10টা, আৰু 4sত এটা। দেন Cu প্লাছ 2, 4sত 0, 3d 9। এইটো ইন্টারেস্টিং, এটা বুঝিবা যে কি কৰিব, 9টা ইলেক্ট্ৰন আছে, 9টা ইলেক্ট্ৰন থাকিলে এই কি কৰিব জানানে, এটা ইলেক্ট্ৰন ইয়াৰ পৰা ওলাই দিলে, সিম্পল থিং হয়নে নহয়, আমি ভাবি আছো সিম্পল, বাট কেমিস্ট্রি ইজ লাইক এক্সেপশন। সো কেমিস্ট্রি লাইক এক্সেপশন, কেমিস্ট্রি সদায় এক্সেপশন ভাল পায়, মানে মাজৰ d2 বাদ দি কেমিস্ট্রি সদায় e2 ভাল পায়, ই মিন্স এক্সেপশন। সো ইয়াতে এটা এমোনিয়া দিব, ইয়াতে এটা এমোনিয়া, ইয়াতে এটা এমোনিয়া, ইয়াতে এটা এমোনিয়া, সো 4টা এমোনিয়া আহিব, হাইব্রিডাইজেশন তোমাৰ ভাবি আছা sp3 হ'ব, sp3 মিন্স ই কি হ'ব বিচাৰিব, ই টেট্ৰাহেড্ৰেল হ'ব বিচাৰিব। ক্লিয়াৰ হৈছে, কিন্তু দ্যাট ইজ ৰং, এইটো কি হ'ব, ৰং হ'ব। 1 মিনিট মই স্লাইড এখন লৈ লৈছো, ওয়েট কৰা, 1 মিনিট ফৰ দ্যাট। ই কি হ'ব, এক্সেপশন। ওকে, সো এক্সেপশন কিয় হ'ব, বিকজ একেই কাহিনী, এমোনিয়া কি হয়, ষ্ট্ৰং ফিল্ড লিগেন্ড। সো ষ্ট্ৰং এক্সপেৰিমেন্টে কি কৰিব, ৰিজাল্টটো কি দেখাব, এই যিটো 3d, মই বাৰে বাৰে কৈ আছো, 3d 5টা অৰবিটেল আছিলে, তাৰে টোটেল 9টা ইলেক্ট্ৰন আছিলে ন 3d, 4টা 8টা গ'ল। এই যিটো ইলেক্ট্ৰন আছে এইটো ইলেক্ট্ৰন ক'লৈকে ট্ৰান্সফাৰ কৰি দিব জানানে, একেই কাহিনী, এইটো ক'লৈকে ট্ৰান্সফাৰ কৰি দিব, 4d লৈকে। এইটো হ'ল 3d, এইটো হ'ল 4s, ইয়াতে থাকিব, আৰু ইয়াতে থাকিব 4p। ঠিক হে, সো এই 4টা 1 2 3 4 এইখিনিলৈকে লৈ ল'ব। ঠিক আছে, সো এইটো হ'ব কি, ইয়াতে তোমাৰ কোনে দিব, এমোনিয়াই দিব, একেটা এমোনিয়াৰ, মই সেইকাৰণে এনেকে লিখিছো। সো এইটো হাইব্রিডাইজেশন কি হ'ব, d এটা লৈছে, s এটা লৈছে, p দুটা লৈছে, dsp2। ঠিক আছে, সো এইটো কি হ'ব, তোমালোকৰ হাইব্রিডাইজেশন dsp2, অথবা ইয়াৰ নামটো আমি কি লিখিব পাৰো, স্কোয়াৰ প্লেনাৰ, মনত থাকে যাতে। ঠিক আছে, এইটো হ'ব তোমালোকৰ স্কোয়াৰ প্লেনাৰ কমপ্লেক্স। পৰীক্ষাত যাতে ধুনীয়াকৈ এইখিনি বস্তু মনত কৰা। ঠিক তেনেকে তোমালোকে নিজে হোমৱৰ্ক কৰিবাচোন, CuCl4 2- নিজে হোমৱৰ্ক কৰিবা, নিজে গম পাবা তেতিয়া কি হ'ব। ঠিক আছে, ওকে। সো আমি আজি কি কি পঢ়িলো, গোটেইখিনি ইউনিডেন্টেড মনোডেন্টেড লিগেন্ডৰ কথা